Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 24th of November to 26th of November 2025. So let's start the session without any further delay. So the first topic is about India's trade deficit surge. ঠিক আছে যে ভাৰতৰ যোনটো ট্ৰেড ডেফিচিট বা বাণিজ্যিক ঘাটি আছে সেইটো বৃদ্ধি পাইছে বুলি কৈছে চ' ইণ্ডিয়াছ ট্ৰেড ডেফিচিট বাণিজ্যিক ঘাটি যাক অসমীয়াত কোৱা হয় ৱাইডেন চাৰ্পলি বাই 141% to $21.8 billion in October 2025, driven by a marginal contraction in merchandise export, even as services export remain strong. কৈছে যে আমাৰ ছাৰ্ভিচেছ বা সেৱাৰ যি আমাৰ এক্সপৰ্ট বা ৰপ্তানি আছে সেই ছাৰ্ভিচেছ এক্সপৰ্টখিনি যদিও ভাল হৈ আছে আমাৰ ইয়াৰ পৰা যথেষ্ট ছাৰ্ভিচেছ এক্সপৰ্ট হয় ৱৰ্ল্ডৰ বিভিন্ন কাণ্ট্ৰিজত আমাৰ মাৰ্চেণ্ডাইজ এক্সপৰ্টৰ ক্ষেত্ৰত ঠিক আছে আমাৰ অকণমান অসুবিধা এটা আছে বুলি ইয়াত কৈছে যিখিনি ব্যৱসায়িক সামগ্ৰী আছে সেই সামগ্ৰীৰ যিটো এক্সপৰ্ট সেইটো কমিছে বুলিও কোৱা গৈছে আৰু যাৰ কাৰণে আচলতে এটা বাণিজ্যিক ঘাটি ইয়াতে দেখিবলৈ পোৱা গৈছে ন হোৱাট ইজ ট্ৰেড ডেফিচিট এইটো আমি জানিব লাগিব ট্ৰেড ডেফিচিট চিম্পলি মেইন এইটো কৰে যে ফৰ এক্সাম্পল আমাৰ ইণ্ডিয়াৰ পৰা যদি ছাপ'জ 100 টকাৰ ঠিক আছে 100 ৰুপিজৰ যদি আমি কিবা এটা বস্তু বাহিৰৰ পৰা আমাৰ ইয়াৰ পৰা ছাপ'জ বাহিৰলৈ কি হৈছে ৰপ্তানি হৈছে ঠিক আছে এক্সপৰ্ট হৈছে ইণ্ডিয়াৰ পৰা 120 ৰুপিজৰ বস্তু এটা এক্সপৰ্ট হৈছে আৰু আমি বাহিৰৰ পৰা আমি কিমান ইম্পৰ্ট কৰিছোঁ এপ্ৰক্সিমেটলি এবাউট ফৰ এক্সাম্পল 120 ৰুপিজৰ ঠিক আছে কিন্তু আমাৰ ইয়াৰ পৰা আমি এক্সপৰ্ট কিমান কৰি আছোঁ 100 ৰুপিজৰ এক্সপৰ্ট কৰিছোঁ কিন্তু বাহিৰৰ পৰা আমি কিমান টকা খৰচ কৰি বাহিৰৰ পৰা বস্তু কিনিছোঁ 120 টকা 120 ৰুপিজ তো আল্টিমেটলি আমি এক্সপৰ্ট কৰাৰ কাৰণে আমি কিমান টকা আমি লাভ কৰিছোঁ 100 টকা আৰু আমি ইম্পৰ্ট কৰাৰ কাৰণে আমি কিমান টকা বাহিৰক দিব লগা আছে 120 টকা 120 ৰুপিজ চ' 20 ৰুপিজৰ এটা কি আছে মানে -20 আমাৰ এইটো কি হয় সেইটোকে কোৱা হয় ডেফিচিট চ' আমি যিমান ইম্পৰ্ট কৰিছোঁ সেইটো আমাৰ এক্সপৰ্টতকৈ কি হয় বেছি হয় ঠিক আছে ৱেন দ্য ইম্পৰ্ট ইজ হায়াৰ দেন দ্য এক্সপৰ্ট তেতিয়াহ'লে আমি এইটো কি বুলি কওঁ নৰ্মেলি আমি বাণিজ্যিক ঘাটি অৰ ট্ৰেড ডেফিচিট বুলি কওঁ আই হোপ তোমালোকে বুজি পাইছা যিটো 141%লৈকে বৃদ্ধি হৈছে দ্য ৰিজন ইজ দ্য reduction in the merchandise export. Now, key highlights of the trade report. Recently, যোনটো trade report আহিছে বাণিজ্য related যোনটো এটা report আহিছে তাত কি লিখা আছে India's trade deficit rose to $21.8 billion up to from $9.05 billion last year. যোৱা বছৰ মানে এনেকুৱা হৈছে যে আমি ফৰ এক্সাম্পল লাষ্ট ইয়েৰ এনেকুৱা হৈছে যে আমি লাইক $100 billion আমি উপাৰ্জন কৰিছোঁ এণ্ড $109.05 billion আমি দিবলগীয়া হৈছে বিকজ অফ ইম্পৰ্ট চ' কিমান আহে ডেফিচিটটো $9.05 billion এইবাৰ কিমান আহিছে জাষ্ট এক্সাম্পলৰ কাৰণে কৈছে এইবাৰ কিমান আহিছে $21 billion আমি পইচা আমাৰ ইয়াৰ পৰা বেছি গৈছে ডেট মিনছ ইম্পৰ্ট লাহে লাহে বাঢ়িছে হয়তো এক্সপৰ্ট কোনোবা এটা বস্তুৰ কমি গৈছে ত' তাৰ কাৰণে এই বাণিজ্যিক ঘাটিটো দেখা পোৱা গৈছে মাৰ্চেণ্ডাইজ বা ব্যৱসায়িক সামগ্ৰী যিবোৰ আছে তাৰ যোনটো ৰপ্তানি বা এক্সপৰ্ট সেইটো কিমান পাৰ্চেণ্ট কমিছে যাৰ কাৰণে এই ট্ৰেড ডেফিচিটটো আহিছে 11.8% কমিছে ৱাইল ছাৰ্ভিচ এক্সপৰ্ট গ্ৰিউ 11.9% খুব ইজি হয় মনত ৰাখিবৰ কাৰণে আমাৰ ব্যৱসায়িক সামগ্ৰী আৰু মাৰ্চেণ্ডাইজ এক্সপৰ্ট 11.8% কমি গৈছে এণ্ড এট দ্য ছেইম টাইম আমি ক'ত ভাল পাৰফৰ্ম কৰিছোঁ ছাৰ্ভিচেছ আমাৰ সেৱা বিভিন্ন সেৱা মেডিকেল তোমাৰ ছাৰ্ভিচ হ'ব পাৰে এডুকেশ্যন ছাৰ্ভিচ হ'ব পাৰে আমাৰ ইয়াৰ পৰা যিখিনি আমি ছাৰ্ভিচ প্ৰভাইড কৰোঁ ছাৰ্ভিচৰ এক্সপৰ্টটো আমাৰ কিন্তু এট দ্য ছেইম টাইম 11.9% বৃদ্ধি হৈছে কিন্তু তথাপি যিহেতু ৰিডাকশ্যন হৈছে অভাৰঅল মাৰ্চেণ্ডাইজ এক্সপৰ্টৰ ক্ষেত্ৰত 11.8% যাৰ কাৰণে $21.8 billion আমি এই ট্ৰেড ডেফিচিটটো দেখা পাইছোঁ অভাৰঅল অক্টোবৰৰ পৰা এপ্ৰিলৰ পৰা অক্টোবৰ 2025লৈকে ঠিক আছে 6 মাহত লাষ্ট 6 মান্থছত টোটেল এক্সপৰ্ট আমাৰ কি হৈছে 4.8% বৃদ্ধি পাইছে ৰিফ্লেক্টিং লং টাৰ্ম ৰেজিলিয়েঞ্চ ঠিক আছে চ' ইণ্ডিয়ান ইকনমি ৰেজিলিয়েণ্ট ইকনমি যে হৈ আছে এতিয়াও সেইটো কথা আমি ইয়াৰ পৰা দেখিবলৈ পাইছোঁ চ' লাষ্ট 6 মান্থছত আমাৰ যোনটো পাৰফৰ্মেঞ্চ সেইটো অভাৰঅল ভাল বুলিয়ে ক'ব লাগিব ড্ৰাইভাৰ্ছ বিহাইণ্ড ৰাইজিং ট্ৰেড ডেফিচিট এই যে বাণিজ্যিক ঘাটি যে হৈছে তাৰ মেইন কাৰণ কি হয় তাৰ মেইন কাৰণ দুটা হৈ গ'ল এটা হৈ গ'ল টেৰিফ শ্বক এটা পাইছোঁ আমি শুল্ক শ্বক এটা আমি পাইছোঁ ইউনাইটেড ষ্টেটছ যোনখন আছে USA 50% টেৰিফ কি কৰিছে চাৰ্পলি ৰিডিউচ কৰিছে ইণ্ডিয়াছ মাৰ্চেণ্ডাইজ এক্সপৰ্টছ
Example, exports to the US declined by 20.4% in September 2025. So এই যোনটো ইউ এছ এ যোনটো টেৰিফ ইম্প'জ কৰিছে তাৰ কাৰণে 50% তোমাৰ চাৰ্পলি কি হৈছে ৰিডিউচ হৈছে। ইণ্ডিয়াৰ এক্সপৰ্ট যোনটো আছে মাৰ্চেণ্টাইজ এক্সপৰ্ট বা ব্যৱসায়িক সামগ্ৰী, ঠিক আছে, ভাৰতৰ পৰা এইটো ৰিডিউচ হৈছে এক্সপৰ্টটো। তো অভাৰঅল আমাৰ 20.4%, 20.4% এক্সপৰ্ট ডিক্লাইন হৈছে। নেক্সট হৈ গ'ল ফেষ্টিভ মেটেলছ, যেনেকে গ'ল্ড চিলভাৰ ইম্পৰ্ট, এইটো কি হৈছে লাহে 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 বাঢ়িছে বিকজ অফ দ্য ৰাইজিং ডিমাণ্ড অফ গ'ল্ড এণ্ড চিলভাৰ। আমি কি হৈছে আমাৰ ইণ্ডিয়াত যিখিনি গ'ল্ড চিলভাৰ প্ৰডাকশ্যন হয় সেইখিনি আমাৰ ডমেষ্টিক যিটো ডিমাণ্ড যোনটো আছে, যিটো চাহিদা আছে, সেইটো ফুলফিল কৰিব নোৱাৰে। তাৰ কাৰণে কি হৈছে আমি ইম্পৰ্ট কৰিবলগীয়া আছে। চ' গ'ল্ড এণ্ড চিলভাৰ ইম্পৰ্ট স্পাইক ডিউ টু দ্য ফেষ্টিভ বাইং ডিউৰিং ধনতেৰাছ এণ্ড দিৱালী। এক্সাম্পল, গ'ল্ড স্পাইক বাই 200%, ঠিক আছে। তো এণ্ড চিলভাৰ স্পাইক বাই 530% ইন অক্টোবৰ 2025। চ' কিমান বেছি ডিমাণ্ড আমাৰ ডমেষ্টিক ডিমাণ্ড আছে আমি এইটো কথা বুজি উঠিব পাৰোঁ। চ' এই দুটা বস্তুৰ ইম্পৰ্ট যথেষ্ট ধৰণে বাঢ়িছে, যাক ফেষ্টিভ মেটেলছ বুলি কোৱা হয়, যি উৎসৱৰ লগত জড়িত যিহেতু হয়, ঠিক আছে, আমাৰ কালচাৰ আমাৰ ৰিলিজনৰ লগত জড়িত হয়। এণ্ড টেৰিফছক এটা পোৱাৰ কাৰণে আচলতে এই যোনটো বাণিজ্যিক ঘাটি এইটো আমি দেখিবলৈ পাইছোঁ। তাৰ লগত 3 নম্বৰ যোনটো পইণ্ট হয়, ডেট ইজ লেবাৰ ইণ্টেনচিভ ছেক্টৰছ। শ্ৰম নিবিড় যোনবোৰ ছেক্টৰছ আছে, ইট চ চিভিয়াৰ কণ্ট্ৰেকশ্যন ডিউ টু উইক গ্ল'বেল ডিমাণ্ড। যে আমাৰ ইয়াৰ পৰা কি হয় বাহিৰৰ দেশলৈকে মানুহ যায় কাম কৰিবৰ কাৰণে। চ' যিটো গ্ল'বেল লেবাৰ ডিমাণ্ড আছে ন, সেইটো কমি যোৱাৰ কাৰণে কি হৈছে লেবাৰ ইণ্টেনচিভ ছেক্টৰবোৰে চিভিয়াৰ কণ্ট্ৰেকশ্যন এটা ফেচ কৰিবলগীয়া হৈছে। এক্সাম্পল, জেমছ এণ্ড জুৱেলাৰী ডিক্লাইন বাই 29.5% এণ্ড লিডাৰ বাই 15.7%। 4 নম্বৰ, ছাৰ্ভিচেছ গুড, সেৱা সামগ্ৰিক গেপ এটা আছে। ডেট মিনছ ছাৰ্ভিচেছে ভাল পাৰফৰ্মেই কৰিছে। মই কৈছোঁ ন অলৰেডি 11.9% আমি গ্ৰিউ কৰিছোঁ, বৃদ্ধি পাইছোঁ ছাৰ্ভিচ ছেক্টৰ এক্সপৰ্ট। কিন্তু এট দ্য ছেইম টাইম 11.8% আমাৰ কি হৈছে ডিক্লাইন হৈছে ইন মাৰ্চেণ্টাইজ এক্সপৰ্ট। চ' ডেট ইজ দ্য বেচিক ডিফাৰেঞ্চ, যাৰ কাৰণে ইণ্ডিয়াৰ ট্ৰেড ডেফিচিট ইণ্ডিয়াত অলমষ্ট 141% বৃদ্ধি পাইছে। দ্য নেক্সট এইটোতো ইকনমি পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট আছিলে। নেক্সট টপিক যিটো আছে এবাউট ITBP, that to establish 10 all women border outposts. ITBP কি বনাব 10টা all women border outpost বনাব, ঠিক আছে, পোস্টস বনাব, 10টা পোস্ট বনাব। চ' that is important from GS paper 3 internal security point of view আৰু ষ্টেট গভৰ্ণমেণ্টৰ এক্সামবোৰৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। চ' কণ্টেক্স কি হয়, ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ যোনটো আছে ITBP, that announced the establishment of 10 all women forward posts along the 3488 কিলোমিটাৰ ইণ্ডিয়া চাইনা লাইন অফ একচুৱেল কণ্ট্ৰল, যিটো LAC আছে, লাইন অফ একচুৱেল কণ্ট্ৰল বিটুইন ইণ্ডিয়া এণ্ড টিবেটন পাৰ্ট অফ চাইনা, তাৰে 3488 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বৰ্ডাৰ এৰিয়াটোত কি হ'ব প্ৰায় 10টা ITBPয়ে অল উইমেন বৰ্ডাৰ বা অল উইমেন ফৰৱাৰ্ড পোষ্টছ ক্ৰিয়েট কৰিব বুলি কোৱা গৈছে। So that was all about the news. Now we need to know about the ITBP. ITBP কি হয়? মেণ্ডেটৰ কথা যদি কওঁ, ITBP ইজ এ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ আণ্ডাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। এইটো কথা মনত ৰাখিবা, কেতিয়াবা সুধি দিয়ে ছাপ'জ CRPF অৰ ITBP কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত আহে, ঠিক আছে। চ' মিনিষ্ট্ৰী যিখিনি তোমাৰ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ আছে সেইখিনি ক'ত আহে, লাইক ITBP মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত আহে। অ'কে, গাৰ্ডিং দ্য ইণ্ডিয়া চাইনা LAC ফ্ৰম দ্য কাৰাকোৰাম পাছ, ডেট মিনছ যিটো লাডাখৰ কাৰাকোৰাম আছে, এই কাৰাকোৰামৰ পৰা বুলি জাচিপলা যোনটো অৰুণাচল প্ৰদেশ আছে ইয়ালৈকে এই গোটেই এৰিয়াটো, ঠিক আছে, কোনে এইটো মানে মনিটৰ কৰে, ITBPয়ে মনিটৰ কৰে। এৰিয়াজ অফ অপাৰেশ্যন কভাৰ্ছ 3488 কিলোমিটাৰ অফ হাই অল্টিটিউড ফ্ৰণ্টিয়াৰ উইথ পোষ্টছ লোকেটেড বিটুইন 9,000 feet and 14,000 plus feet ফেচিং এক্সট্ৰিম কোল্ড হাইপক্সিয়া এণ্ড ৰাগেড টেৰাইন। ইমান এটা তোমাৰ চেলেঞ্জিং টপ'গ্ৰাফিত তেওঁলোকে কি কৰে অপাৰেট কৰে। প্ৰাইমেৰী এৰিয়াজ অফ অপাৰেশ্যনটো এইটো হয় যে 9,000 পৰা 14,000 ফুটৰ উচ্চতাৰ সেই অঞ্চলখিনি ইণ্ডিয়া চাইনা বৰ্ডাৰত ফ্ৰম কাৰাকোৰাম ইন দ্য ৱেষ্ট টু জাচিপলা ইন দ্য ইষ্ট, ঠিক আছে। তো লাডাখৰ পৰা আল্টিমেটলি অৰুণাচল প্ৰদেশলৈকে সেই গোটেই এৰিয়াটোত তেওঁলোকে অপাৰেট কৰে ইণ্ডো চাইনা বৰ্ডাৰত।
প্ৰাইমেৰী ৰোলছ কি হয়, বৰ্ডাৰ ভিজিলেঞ্চ তেওঁলোকে কৰে, ঠিক আছে, ইণ্টেলিজেঞ্চ গেডাৰিং কৰে, যদি চাপ'জ বৰ্ডাৰ আশে পাশে যদি চাইনাৰ কিবা এক্টিভিটি হৈছে তাৰ ৰিলেটেড গোটেই ইনফৰমেশ্যনখিনি তেওঁলোকে গেডাৰ কৰে, মাউণ্টেইন ৱাৰফেয়াৰ যদি হৈ যায় যুদ্ধ তেওঁলোকে পাৰ্টিচিপেট কৰে, কনভয় প্ৰটেকশ্যন দিয়ে, ডিজাষ্টাৰ যদি হয় ডিজাষ্টাৰ ৰেছপন্সো তেওঁলোকে কৰে, ডিজাষ্টাৰ ৰেছপন্স তেওঁলোকে কৰে বিকজ হাই অল্টিটিউডনেল এৰিয়াছত ডিজাষ্টাৰ ৰিস্কটো বেছি হয়। দেন তোমাৰ ডিজাষ্টাৰ ৰেছপন্সৰ লগত আৰু এটা বস্তু আহে ছিকিউৰিং ভাইটেল ইনষ্টলেশ্যনছ ইন হাই অল্টিটিউড ছেক্টৰছ, ঠিক আছে, অ'কে। চ' এইখিনি তেওঁলোকৰ ৰোল হয়, ইণ্টেলিজেঞ্চ গেডাৰ কৰা, বৰ্ডাৰ ভিজিলেঞ্চ দিয়া, মাউণ্টেইন ৱাৰফেয়াৰ হওক, ঠিক আছে, বা তোমাৰ ডিজাষ্টাৰ ৰেছপন্স হওক বা ভাইটেল ইনষ্টলেশ্যন, ছিকিউৰিটি ইনষ্টলেশ্যন হাই অল্টিটিউড এৰিয়াজত, এই গোটেই কামখিনি তেওঁলোকে কৰে। Also supports counter Naxal operations in 2024. ITBP যদিও ইণ্ডো চাইনা বৰ্ডাৰৰ কাৰণে নিয়োগ কৰা গৈছে, কিন্তু কিছুমান কেতিয়াবা স্পেচিয়েল অপাৰেশ্যনৰ কেছত তেওঁলোকক ব্যৱহাৰ কৰা যায়। চ' কাউণ্টাৰ নাক্সাল অপাৰেশ্যন যিবোৰ আছে, নাক্সাল বা নাক্সালাইট এৰিয়াজত তোমাৰ অপাৰেশ্যনছৰ কাৰণে তেওঁলোকে কি কৰিছিলে 2024তো অপাৰেট কৰিছিল, য'ত 4জন নক্সালক ITBPয়ে কি কৰিছিলে, মাৰিছিলে, captured 52 and secured 206 surrenders as a part of the 2026 Naxalism eradication target. So 2026ৰ ভিতৰত নক্সালবাদ যোনটো আছে, নক্সালিজিম, সেই নক্সালিজিমটো ভাৰতৰ পৰা নাইকিয়া কৰাৰ উদ্দেশ্যেৰে এটা টাৰ্গেট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লৈছে, আৰু তাৰ আণ্ডাৰতে 2024ত ITBPয়ে যেতিয়া অপাৰেশ্যন কৰিছিলে প্ৰায় 206জন নক্সালাইটছে চাৰেণ্ডাৰ কৰিছিলে সেই তাৰ অপাৰেশ্যনটোৰ পাছত, ঠিক আছে, 206জন চাৰেণ্ডাৰ কৰিছিলে, 52জনক কেপচাৰ কৰিছিলে, আৰু 4টা নক্সালছক কি কৰিছিলে, হত্যা কৰিবলৈ মানে মাৰিছিলে তেওঁলোকে, ঠিক আছে, হত্যা কৰিবলৈ সক্ষম হৈছিলে। So that was all about the news. The third topic is about Assam government approves Biplab Sharma panel proposals. ঠিক আছে, কৈছে যে বিপ্লৱ শৰ্মা কমিটিৰ যিটো প্ৰতিবেদন তাত যিকেইটা প্ৰপ'জেল আছিলে বহুকেইটা প্ৰপ'জেল আছাম গভৰ্ণমেণ্টে কি কৰিছে, এপ্ৰুভ কৰিছে, which is important from GS paper 2 Indian polity point of view, also GS paper 5 Assam point of view, ঠিক আছে। কনটেক্সটো কি হয়, the Assam government has accepted 52 out of 67 recommendation made by the Biplab Sharma committee. 67টা ৰেকমেণ্ডেশ্যনৰ ভিতৰত 52টা 52টা আউট অফ 67 recommendations made by the Biplab Sharma committee, Assam government has accepted, ঠিক আছে। So these recommendations are related to the clause 6 of the Assam Accord. যিখন অসম চুক্তি আছিলে সেই অসম চুক্তিৰ 6 নং দফাৰ লগত জড়িত আচলতে বিপ্লৱ শৰ্মা কমিটিৰ ৰিকমেণ্ডেশ্যন। তোমাক সুধিব পাৰে যে বিপ্লৱ শৰ্মা কমিটিজ ৰিকমেণ্ডেশ্যন বা কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট অৰ কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং বিপ্লৱ শৰ্মা কমিটি ৰেকমেণ্ডেশ্যনছ। তো তাত থাকিব যে দিছ ৰিকমেণ্ডেশ্যনছ আৰ ৰিলেটেড টু ক্লজ 6 অফ আছাম একৰ্ড, ডেট উইল বি এ কাৰেক্ট ষ্টেটমেণ্ট, ৰাইট, যে অসম একৰ্ড বা অসম চুক্তিৰ 6 নং দফা বা ক্লজ 6ৰ লগত আচলতে এই তেওঁৰ ৰেকমেণ্ডেশ্যনছখিনি জড়িত হৈ আছে, হুইচ প্ৰমিছেছ কনষ্টিটিউচনেল, লেজিছলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড, ঠিক আছে, সাংবিধানিক সুৰক্ষা, ঠিক আছে, তোমাৰ কি কয় প্ৰশাসনিক সুৰক্ষাকে আদি কৰি লেজিছলেটিভ ছেফগাৰ্ড প্ৰদান কৰাৰ কাৰণে ফৰ দ্য এছামিজ পিপলছ কালচাৰেল, ছ'চিয়েল এণ্ড লিংগুইষ্টিক আইডেণ্টিটি, অসমীয়া মানুহখিনিৰ ভাষিক, সাংস্কৃতিক আৰু সামাজিক পৰিচয়ৰ কাৰণে, ঠিক আছে, লিংগুইষ্টিক, অ'কে, কালচাৰেল এণ্ড ছ'চিয়েল আইডেণ্টিটিৰ কাৰণে, ঠিক আছে, সেইখিনিৰ বাবে যাতে কনষ্টিটিউচনেল, লেজিছলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড এটা যাতে পায় তাৰ কাৰণে ক্লজ 6ত এই বস্তুটো আছাম একৰ্ডত ইনচাৰ্ট কৰা গৈছিলে। আৰু এই ক্লজ 6ৰ ৰিলেটেডে ৰেকমেণ্ডেশ্যন কোনে দিছে, বিপ্লৱ শৰ্মা কমিটিয়ে দিছে, যে ইন ৰিয়েলিটি কনষ্টিটিউচনেল, এডমিনিষ্ট্ৰেটিভ বা লেজিছলেটিভ ছেফগাৰ্ড কেনেকৈ প্ৰদান কৰা যাব চ' ডেট অসমীয়া মানুহখিনিৰ কালচাৰেল, ছ'চিয়েল এণ্ড লিংগুইষ্টিক আইডেণ্টিটিটো মেইনটেইন হ'ব পাৰে, তাৰ কাৰণে তেওঁৰ ৰেকমেণ্ডেশ্যন দিছে। এণ্ড দ্য ডিচিশ্যন কেম আফটাৰ এ ট্ৰাইপাৰ্টিক meeting, the decision came after a tripartite meeting, I'm so sorry, between the Assam government, all Assam student union and other stakeholders, ঠিক আছে। চ' অসম তোমাৰ আছু হওক, অসম গভৰ্ণমেণ্ট বা বাকী ষ্টেক হোল্ডাৰৰ মাজত এখন ট্ৰাইপাৰ্টিট মিটিং এখন হৈছিলে, তাৰ ফলতে এই ৰেকমেণ্ডেশ্যনখিনি দিয়া গৈছিলে। Some of the accepted points are already reflected in 2024-25 Assam budget, ঠিক আছে, 2024-25 বৰ্ষৰ অসম বাজেটত বহুকেইটা অলৰেডি সিদ্ধান্ত গভৰ্ণমেণ্টে লৈছিলে বিপ্লৱ শৰ্মা কমিটিৰ ৰেকমেণ্ডেশ্যনকেইটা ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত। চ' ৰেকমেণ্ডেশ্যনছকেইটাও আমি চাই লওঁ যে কি কি আছিলে, অ'কে।
প্ৰথম কৈছে যে ৰেকমেণ্ডেশ্যন যিমানকেইটা দিছিলে বিপ্লৱ শৰ্মাই বেচিকেলি গোটেইকেইটাক তিনিটা কেটেগৰীত ভগাব পাৰি 67টা ৰেকমেণ্ডেশ্যনক 40টা ৰেকমেণ্ডেশ্যন দিছিলে 40 ৰেকমেণ্ডেশ্যনছ আণ্ডাৰ দ্য ষ্টেট গভৰ্ণমেণ্টছ জুৰিছডিকশ্যন যিকেইটা ষ্টেট গভৰ্ণমেণ্টে সেইকেইটা কি কৰিব পাৰে ইমপ্লিমেণ্ট কৰিব পাৰে 12টা ৰেকমেণ্ডেশ্যন ৰিকুৱাৰিং চেণ্টাৰ্ছ কনকাৰেঞ্চ অ'কে ঠিক আছে দেন তোমাৰ কি কয় 15 recommendations exclusively with the center's domain. The 52 recommendations in the first two categories will be implemented by April 2025 যেটো already গৈছে with a roadmap to be submitted to ASU by October 25 2024 so কৈছে যে তোমাৰ 52টা ৰেকমেণ্ডেশ্যন একচেপ্ট কৰা যাব এপ্ৰিল 2025 ভিতৰত যেটো অলৰেডি হৈয়ে গৈছে বহুতখিনি বস্তু ঠিক আছে তাৰ ওপৰত কাম হৈছে আৰু এই 6 নম্বৰ দফাৰ মানে আৰু এটা বস্তু লুকাই আছিলে যে তোমাৰ কাট অফ ডেট কোনোবা যদি ব্যক্তি বাহিৰৰ পৰা অসমলৈ আহিছে তো বা সাপোজ ভাৰতলৈ আহিছে তো তেওঁৰ কাৰণে এটা কাট অফ ডেট থাকে ঠিক আছে চিটিজেন হয় নে নহয় বুলি যদি কুৱেশ্যন আহে চ' আসাম গভৰ্ণমেণ্টে ইট হেজ একচেপ্টেড The Assam government has accepted the 1951 cutoff date for the specific recommendations of the Justice Biplab Sharma Committee report. However, the definition of Assamese people or Khomia Kun hoy, it is limited to the context of reports recommendations. Okay. Now this is a like kind of a contradictory topic. Ki actually কোন অসমীয়া হয় ঠিক আছে land safeguards special revenue circles designating areas where only Assamese people can own and transfer land কিছুমান এনেকুৱা লেণ্ড ছেফগাৰ্ডৰ কাৰণে ভূমি সুৰক্ষাৰ কাৰণে কি কৰিছে যে এনেকুৱা কিছুমান অঞ্চল আছে য'ত অসমীয়া মানুহে কি কৰিব পাৰে মাটি কিনিব পাৰিব আৰু ট্ৰান্সফাৰ কৰিব পাৰিব বিকিব পাৰিব লেণ্ড টাইটেলছ দিয়া যাব এই 3-year program to grant land titles to Assamese people who have long occupied a land without proper documentation যদি কোনোবা মানুহে চৰকাৰী মাটি যদি দখল কৰি আছে তেতিয়াহ'লে 3 বছৰ এটা সময় দিয়া যাব ঠিক আছে Okay, title certificate karna. Chor areas survey kora jabo, surveying chor areas, riverine regions to treat newly formed chors as government land. Eta ki hoy nodi no সময় নতুন কিছুমান চৰ এৰিয়া ডেভেলপ কৰে সেই চৰ এৰিয়াখিনি গভৰ্ণমেণ্ট লেণ্ড হিচাপে তোমাৰ কি কৰিব কাৰণে গভৰ্ণমেণ্ট লেণ্ড হিচাপে কেটেগৰাইজ কৰিবৰ কাৰণে ছাৰ্ভে কৰা যাব বুলি কৈছে প্ৰায়ৰিটাইজিং এলোকেশ্যন টু দ'জ এফেক্টেড বাই ৰিভাৰ ইৰোজন আৰু সেই অঞ্চলখিনি কাক দিয়া যাব ৰিভাৰ ইৰোজনৰ কাৰণে তোমাৰ কি কয় ৰিভাৰ ইৰোজনৰ ফলত যিসকল মানুহ এফেক্টেড হৈছে তেওঁলোকক সেইখিনি মাটি এলট কৰা যাব বুলি কোৱা গৈছে লেংগুৱেজ এইটো হৈ গ'ল তোমাৰ এজ এ হোল যদি চাবলৈ যাওঁ মানে লেণ্ড ছেফগাৰ্ড ঠিক আছে ভূমি সুৰক্ষাৰ ক্ষেত্ৰত এইকেইটা বস্তু কৈছিলে লেংগুৱেজ বা তোমাৰ ভাষা সুৰক্ষাৰ ক্ষেত্ৰত কি কৈছে এছামিজ এজ অফিচিয়েল লেংগুৱেজ ৰিটেইনিং এছামিজ এজ অফিচিয়েল লেংগুৱেজ অফিচিয়েল ষ্টেট লেংগুৱেজ as per the 1960 Assam Official Language Act with provisions for local languages in certain regions যেনেকৈ বড়োলেণ্ডত বড়ো হয় অফিচিয়েল ঠিক আছে বৰাক ভেলীত বাংলাও হয় so bilingual government document থাকিব issuing all state government acts rules and orders in both Assamese and English দুটা ভাষাতে প্ৰস্তুত কৰা যাব যদি গভৰ্ণমেণ্ট ডকুমেণ্ট হয় autonomous language council থাকিব establishing a council to preserve and promote indigenous languages of Assam অসমৰ যিমানখিনি তোমাৰ ভাষা আছে ঠিক আছে মানে তোমাৰ আমাৰ কি কয় নিজা ভাষা আছে ইণ্ডিজিনাছ লেংগুৱেজেছ আছে সেইখিনি সুৰক্ষাৰ কাৰণে এখন অট'নমাছ লেংগুৱেজ কাউন্সিল এখন ঠিক আছে এখন কি কৰা যাব তোমাৰ গঠন কৰা যাব বুলি কোৱা গৈছিলে এণ্ড এছামিজ ইন স্কুল চবতছে ইম্পৰ্টেণ্ট এইটো হয় মেকিং এছামিজ এ কম্পালচৰি ছাবজেক্ট ইন অল দ্য ইংলিছ মিডিয়াম স্কুলছ আপ টু ক্লাছ 8 or class 10 এইটো ৰেকমেণ্ডেশ্যন আছিলে ঠিক আছে কালচাৰেল হেৰিটেজ মানে তোমাৰ সাংস্কৃতিক মানে যি আমাৰ কি কয় হেৰিটেজ আছে কালচাৰেল হেৰিটেজ আছে তাৰ সংৰক্ষণৰ কাৰণে কি কৰা যাব সত্ৰ নিউ বৈষ্ণৱাইট মনেষ্ট্ৰী ছেটিং আপ an autonomous body to oversee the development of সত্ৰস and provide them financial assistance সত্ৰৰ বিকাশৰ কাৰণে সত্ৰৰ উন্নয়নৰ কাৰণে ঠিক আছে আৰু সত্ৰ ডেভেলপ কৰাৰ কাৰণে আল্টিমেটলি কি কৰে ফিনান্সিয়েল এছিষ্টেঞ্চ প্ৰভাইড কৰা যাব কালচাৰেল কমপ্লেক্সেছ বিল্ডিং মাল্টিপাৰপাছ কালচাৰেল কমপ্লেক্সেছ ইন এভৰি ডিষ্ট্ৰিক্ট টু প্ৰিজাৰ্ভ দ্য কালচাৰেল হেৰিটেজ অফ অল এথনিক গ্ৰুপছ প্ৰত্যেকটো এথনিক গ্ৰুপছৰ কালচাৰেল হেৰিটেজ ঠিক আছে প্ৰিজাৰ্ভ কৰিবৰ কাৰণে সংৰক্ষণৰ কাৰণে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এটাকৈ কি বনোৱা যাব কি নিৰ্মাণ কৰা যাব লাগে বুলি ৰেকমেণ্ডেশ্যন দিছিলে মাল্টিপাৰপাছ কালচাৰেল কমপ্লেক্স এটা তৈয়াৰ কৰা যাব বা নিৰ্মাণ কৰা যাব বুলি প্ৰত্যেকখন নিৰ্মাণ কৰা যাব লাগে বুলি প্ৰত্যেকখন জিলাতেই
বিপ্লৱ শৰ্মা কমিটিয়ে ৰেকমেণ্ডেশ্যন দিছিলে। এতিয়া আমাৰ কথাটো হৈ গ'ল কি, আচ্ছা আৰু এটা লাষ্টত আছে যে 6 scheduled areas-ৰ ক্ষেত্ৰত কি আছিলে। The autonomous councils of Assam's 6 scheduled areas, including the Boreland Territorial Council, the North Kachar বা ডিমা হাছাও হিল অট'নমাছ কাউন্সিল এণ্ড দ্য কাৰ্বি আংলং অট'নমাছ কাউন্সিল উইল ডিচাইড ৱেডাৰ টু ইমপ্লিমেণ্ট দ্য 52 ৰেকমেণ্ডেশ্যন। তেওঁলোকে যিখিনি আমাৰ 6 scheduled areas আছে, তেওঁলোকে এইটো ৰেকমেণ্ডেশ্যনছখিনি তেওঁলোকে ইমপ্লিমেণ্ট কৰিব নে তেওঁলোকে নিজে সিদ্ধান্ত ল'ব বুলি কৈছিলে। ঠিক আছে, তেওঁলোকৰ হাতত সেইটো সিদ্ধান্ত থাকিব, তেওঁলোকে সেইটো বস্তু ইমপ্লিমেণ্ট কৰিব বিচাৰিছে নাই। দিছ কাউন্সিলছ have certain legislative and judicial autonomy under the 6th schedule of the constitution। ঠিক আছে, এইটো কথা আমি জানো। এতিয়া ইমপ্লিমেণ্টেশ্যন পাৰ্টটোত আহোঁ যে 2024-25 বৰ্ষৰ পৰা বুলি এতিয়ালৈকে কি কি ইমপ্লিমেণ্টেশ্যন হৈছে। প্ৰথম কথা, লেণ্ড ৰাইট এণ্ড এনক্ৰ'চমেণ্ট, যিহেতু এনক্ৰ'চমেণ্ট এটা ডাঙৰ এৰিয়া, ভূমি দখল এটা বহুত ডাঙৰ এটা সমস্যা। চ' লেণ্ড ৰাইটৰ ক্ষেত্ৰত, ভূমি সুৰক্ষাৰ ক্ষেত্ৰত, ভূমি অধিকাৰৰ ক্ষেত্ৰত ক্ৰেকডাউন অন ইলিগেল এনক্ৰ'চমেণ্ট আণ্ডাৰ আছাম লেণ্ড পলিচি এণ্ড লেণ্ড ৰেগুলেশ্যন 1886। তো আছাম লেণ্ড পলিচি এণ্ড লেণ্ড ৰেগুলেশ্যন যিখন আছে 1883 চনত, তাৰ অধীনত কি কৰিছে, এতিয়া তোমাৰ ইলিগেল এনক্ৰ'চমেণ্টবোৰ আঁতৰাই আছে। তো তোমালোকে দেখা পাইছা যে এভিকশ্যন হৈছে। এভিকশ্যন একচুৱেলি কোনখন পলিচিৰ আণ্ডাৰত হৈছে, আছাম লেণ্ড পলিচি এণ্ড লেণ্ড ৰেগুলেশ্যন অফ 1886। কি ক'লোঁ, আছাম লেণ্ড পলিচি এণ্ড লেণ্ড ৰেগুলেশ্যন অফ 1886। ষ্টেট ৱাইড লেণ্ড ছাৰ্ভে কৰা গৈছে টু ফিনিছ বাই 14 এপ্ৰিল, অলৰেডি কৰা গৈছে। ভেৰিফাইড লেণ্ড ছেটেলমেণ্ট টু ফ'ল'। প্ৰপ'জ নিউ ল টু প্ৰটেক্ট ইণ্ডিজিনাছ লেণ্ড, নতুন ল অনাৰ ক্ষেত্ৰত, নতুন আইন অনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা গৈছে। ৰেষ্ট্ৰিক্ট চেল টু নন ইণ্ডিয়ানছ এণ্ড ষ্টপ কনভাৰ্জন অফ প্ৰাইম ফাৰ্মলেণ্ড। লেণ্ড ডিজিটাইজেশ্যন থ্ৰু ULPIN কৰা গৈছে। লেংগুৱেজ কালচাৰ এণ্ড এডুকেশ্যনৰ ক্ষেত্ৰত এছএমিছ কম্পালচৰি কৰিছে ইংলিছ মিডিয়াম স্কুলছত, বেচিকেলি ইন ব্ৰহ্মপুত্ৰ ভেলী। অসমীয়া প্লাছ বড়ো কম্পালচৰি কৰিব ক'ত, বড়ো স্কুল BTR স্কুলছৰ ক্ষেত্ৰত। BTR ৰিজনত যিমানখিনি স্কুলছ আছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত, অসমীয়া আৰু বড়ো কম্পালচৰি কৰিছে। কাৰণ অকল অসমীয়া নহয়, ইণ্ডিজিনাছ লেংগুৱেজ চবেই কম্পালচৰি কৰিব বিচাৰিছে ইংলিছ মিডিয়াম স্কুলছত। আছাম হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফী মেণ্ডেটৰী টিল ক্লাছ 8 ফ্ৰম 2026। 2026-ৰ পৰা কি কৰিব, আছাম হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী, আছাম জিঅ'গ্ৰাফী মেণ্ডেটৰী কৰিব আপ টু ক্লাছ 8। কমিটিজ ফৰ আহোম স্ক্ৰিপ্ট, ডায়েছপৰা লেংগুৱেজ ছাপৰ্ট এণ্ড ইউনিভাৰ্চিটি চেয়াৰ্ছ, কনষ্ট্ৰাকশ্যন অফ সাহিত্য সংস্কৃতি ভৱন ইন 12 ডিষ্ট্ৰিক্ট। সাহিত্য সংস্কৃতিৰ কাৰণে, লিটাৰেচাৰ এণ্ড কালচাৰৰ কাৰণে লিটাৰেচাৰ কালচাৰ ভৱনছ বা সাহিত্য সংস্কৃতি ভৱন 12খন জিলাত নিৰ্মাণ কৰা যাব। এইটো লেংগুৱেজ কালচাৰ আৰু এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া গৈছে। হেৰিটেজ এণ্ড ৰিলিজিয়াছ ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত 50 কোটি টকা মধুপুৰ সত্ৰ ডেভেলপমেণ্টৰ কাৰণে দিয়া গৈছে, যিখন নাৰায়ণপুৰত আছে। হেৰিটেজ স্কিম ফৰ বটদ্ৰৱা থান 100 কোটি টকা বটদ্ৰৱাৰ শংকৰদেৱ মিউজিয়ামৰ কাৰণে আৰু বটদ্ৰৱা ক্ষেত্ৰৰ কাৰণে দিয়া গৈছে। ঠিক আছে, ডিষ্ট্ৰিক্ট কালচাৰেল চেণ্টাৰ্ছ ইনক্লুডিং লক্ষ্মীনাথ বেজবৰুৱা চেণ্টাৰ্ছ 240 কোটি টকাৰ টোটেল এলোকেশ্যন কৰা গৈছে। এনভাইৰনমেণ্ট এণ্ড ইণ্ডিজিনাছ লাইভলিহুডৰ ক্ষেত্ৰত 47.86 crore ফৰ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ প্ৰটেকশ্যন, নিউ বেটেলিয়নছ ফৰ ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ। ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ আমি গম পাইছোঁ ৰিচেণ্টলি কি হৈছে, এপইণ্টমেণ্ট দিছে ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চত। ঠিক আছে, নতুন বেটেলিয়নো নিৰ্মাণ কৰা গৈছে। ৰিহেব অফ ইৰ'শ্যন ডিছপ্লেচড ফেমিলিজ, ছাপৰ্ট টু গ্ৰুপছ এফেক্টেড বাই মাইগ্ৰেশ্যন, লেণ্ড লছ, বৰ্ডাৰ্ছ ইনচিকিউৰিটি এক্সেট্ৰা। ইণ্ডিজিনাছ কনচাৰ্ণ আছু চাব কমিটি গঠন কৰা গৈছে। ঠিক আছে, চ' আছু চাব কমিটি কিহৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে, ইলিগেল মাইগ্ৰেশ্যন এণ্ড ডেম'গ্ৰাফিক চেঞ্জ যে আমাৰ ইয়াত হৈছে। ঠিক আছে, বহিৰাগতৰ যি আগমন হৈছে ইয়াতে, ঠিক আছে, ইলিগেল। অ'কে, তাৰ কাৰণে যিটো আমাৰ ডেম'গ্ৰাফিক চেঞ্জ হৈছে তাৰ ক্ষেত্ৰতো তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে। লেণ্ড লছ এনক্ৰ'চমেণ্টৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। থ্ৰেট টু লেংগুৱেজ এণ্ড কালচাৰেল আইডেণ্টিটি, বৰ্ডাৰ ইছ্যুজ উইথ বাংলাদেশ, লাইভলিহুড লছ ইন ৰিভাৰ এণ্ড ফৰেষ্ট ফ্ৰিঞ্জ এৰিয়াজ ডিউ টু ফ্লাড এণ্ড ৰিভাৰ বেংক ইৰোজন এণ্ড ছ'চিঅ' ইকনমিক মাৰ্জিনেলাইজেশ্যন। ঠিক আছে, তো আছুৱে এইটোৱে কয় যে ডিমাণ্ড কি হয়, ৰিলিজ অফ 1971 মাইগ্ৰেশ্যন ৰেকৰ্ডছ, আইডেণ্টিফাই পোষ্ট 1971 এণ্ট্ৰেন্স, পাব্লিছ কে ফাইল। চ' এইখিনিৰ ওপৰত আছুৱে মাত মাতিছে। চ' দিজ আৰ দ্য কুৱেশ্যনছ ফৰ দ্য ডে। Please attempt and submit the answers in the comment section. Thank you everyone for watching this session. Keep watching Exam Sastras. Thank you.